নমস্কাৰ, এই অভিধানৰ PIQ ক্লাছলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু PIQ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ অলপ কৰি আছিলোঁ নহয় জানো, তো আহক তাৰ সেইখিনি অলপ ষ্টাৰ্ট কৰোঁ। মাজতে মই 8খনমান পেপাৰ কৰিলোঁ, তাৰ পৰা কৰা নাছিলোঁ, এতিয়া আহক এইখিনি ষ্টাৰ্ট কৰোঁ। তো আজি যিখন পেপাৰ লৈছোঁ সেইখন হৈছে আমাৰ আৰ্বান টেকন'লজি অফিচাৰৰ ওপৰত আছে, ঠিক আছে। তো নৱেম্বৰ মাহত হৈছিলে 2025 চনৰ 16 তাৰিখে। তো ইম্পৰ্টেণ্ট হ'ব কেনেধৰণে কুৱেশ্যনবিলাক কাটিছে এতিয়া আমাৰ এইটো পেটাৰ্ণটো জানিবৰ কাৰণে, ঠিক আছে। আহক ষ্টাৰ্ট কৰোঁ। অ'কে, এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াত ষ্টাৰ্ট হৈছে যে শ্ৰদ্ধাঞ্জলি স্কিমৰ ওপৰত, ঠিক আছে। তো ইয়াত উইথ ৰেফাৰেঞ্চ টু শ্ৰদ্ধাঞ্জলি স্কিম কাৰেক্ট ষ্টেটমেণ্টটো বাছি ল'ব দিছে, ঠিক আছে। গভৰ্ণমেণ্ট অফ আছামে লঞ্চ কৰিছিলে স্কিমখনতে মেমৰি ইন দ্য লেজেণ্ডেৰী মিউজিয়াম জুবিন গাৰ্গৰ ওপৰত, হয়নে? ইট এইমছ টু এনচিয়ৰ ডিগনিফাইড ৰেপুটেশ্যন এণ্ড অফ মৰ্টেল ৰিমেইনছ পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ আছাম হু ডাই আউটছাইড অফ দ্য ষ্টেট, ঠিক আছে। ইট কভাৰ্ছ ডেথ অকাৰিং মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে যি বাহিৰলৈ গৈছে তেওঁ সেইটো কভাৰ কৰে যিবিলাক ডেথ হৈছে। আৰু ইয়াত কৈছে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে মেনেজ কৰে বুলি, তো ঠিক আছে। তো ইয়াত আমাৰ কাৰেক্ট ষ্টেটমেণ্টটো বাছি ল'ব দিছিল। 1 into only 2 only 4 only অল অফ দ্য ষ্টেটমেণ্ট। তো ইয়াত যিহেতু মাৰ্ক কৰি থোৱা আছে অনলি 2টো কাৰেক্ট হয়, ঠিক আছে। এতিয়া কথাটো হৈছে যে এই স্কিমখন আমাৰ জুবিন গাৰ্গৰ মেমৰিত মানে লঞ্চ কৰা নাযায়, ঠিক আছে। তেওঁ ঢুকোৱাৰ পিছতেই এইখন স্কিমখন লঞ্চ কৰিছিলে, এনেকুৱা এটা সুবিধা কৰিল, কিন্তু তেওঁৰ নামৰ এগেইনষ্টত মানে ইউজ কৰা নাছিলে, ঠিক আছে। তো এইখন আছে শ্ৰদ্ধাঞ্জলি স্কিম। তো ইয়াত দেখোঁ আছামিজ চিটিজেনৰ ওপৰত প্ৰথম থাকিব আছামিজ চিটিজেন যিয়ে মৃত্যু হ'ব আউটছাইড অফ ষ্টেট, ঠিক আছে। তেওঁলোকক মানে ডেড বডিবিলাক ঘূৰাই অনাটো মানে সেইটো আছে। আৰু ইয়াত টাৰ্গেট কি আছে? টাৰ্গেট বুলি ক'বলৈ গ'লে যিবিলাকে এডুকেশ্যনৰ কাৰণে হায়াৰ এডুকেশ্যনৰ কাৰণে গৈছিলে তাত যদি ঢুকাইছে, ঠিক আছে। ৱৰ্কাৰ্ছ, ইউথ হু মাৰ্কেটেড, ঠিক আছে, ফৰ এমপ্লয়মেণ্ট, ঠিক আছে। আৰু আছে যে ফেমিলি ফ্ৰম ইকনমিকেলি উইকাৰ বেকগ্ৰাউণ্ডৰ, ঠিক আছে। তো তেওঁলোকক টাৰ্গেট কৰি স্কিমখন বনোৱা হৈছিলে। তো প্ৰিলিমছত অহা চান্স বহুত বেছি আছে সেইখন ওপৰত। ইয়াত এক্সক্লুজন কি কৰিছে? কিছুমান বস্তু আমাক আঁতৰাই ৰখা হৈছে, ঠিক আছে। এক্সক্লুজন কাক কৰিছে? ফাইনেন্সিয়েলি ৱেল ফেমিলিক মানে, ঠিক আছে। আৰু যিয়ে ট্ৰেভেলিং কৰিছে কিহৰ কাৰণে? মেডিকেলৰ কাৰণে, মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে যিয়ে গৈছে তেওঁলোকক ইয়াত মানে বাহিৰত ৰখা হৈছে, ঠিক আছে। অ'কে, আৰু ইয়াত কি হ'ব মনত ৰাখিব, এইটো আছাম ষ্টেট এক্সামিনেশ্যন নহয়, ইয়াত ডেজিগনেটেড এজন পুলিচ অফিচাৰ ট্ৰেভেল কৰিব, ঠিক আছে। ডেজিগনেটেড পুলিচ অফিচাৰ এজন মানে ইয়াত ট্ৰেভেল কৰিব এই ডেড বডিটো আনিবৰ কাৰণে, ঠিক আছে। আৰু ইয়াত এইটোও কভাৰ কৰিব আছে আননেচাৰেল ডেথ, এক্সিডেণ্ট, ক্ৰাইম, তেওঁলোকতো কভাৰ কৰা হ'ব, ঠিক আছে। আৰু যদি দৰকাৰ হয় লিগেল এছিষ্টেণ্ট ইয়াত প্ৰভাইড কৰিব, ঠিক আছে। আৰু এভাৰেজ কষ্টৰ কথা কৈছিলে ইয়াত মানে ধৰা হৈছিলে যে 40,000 to 50,000 ভিতৰত আৰু, ঠিক আছে, ঠিক আছে। এইটো ইয়াত এনচাৰ বিটো কাৰেক্ট হয়, ঠিক আছে। নেক্সট কুৱেশ্যনটো প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা স্কিম। আমি মুদ্ৰা যোজনা স্কিম কি সকলোৱে জানো, ঠিক আছে। তেওঁলোকে সেইটো কৈছে প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেণ্ট টু নন কোঅপাৰেট নন ফাৰ্ম চেক্টৰ ইনকাম জেনেৰেটিং এক্টিভিটিছ মাইক্ৰ' এণ্ড স্মল এণ্টিটিজৰ কাৰণে, ঠিক আছে। তো লঞ্চ কৰিছিলে এখন কেতিয়া? 2015 চনত, ঠিক আছে।
কি হয় এণ্টাৰপ্ৰিনাৰশ্বিপটো মানে এনকাৰেজ কৰিবলৈ আৰু এটা মনত লিখিব কলেট্ৰেল ফ্ৰী হয় ঠিক আছে মানে লোনটো পাবলৈ কোনো কলেট্ৰেল ৰাখিব নালাগে ঠিক আছে ইয়াত তিনিটা ভাগত আছিলে প্ৰথমতে ঠিক আছে চিচু আপ টু 50,000 প্ৰভাইড কৰিব ঠিক আছে তাৰপৰা কিশোৰ আছিলে 50,000ৰ পৰা 5 লাখলৈ ঠিক আছে হয়নে তাৰপৰা তৰুণ আছিলে 5 to 10 লাখ ঠিক আছে এতিয়া ৰিচেণ্টলি আৰু এটা আহিছিলে যে তৰুণ প্লাছ কেতিয়া এড কৰিছিলে তো ক'ব 10ৰ পৰা 20 লাখলৈকে লোন প্ৰভাইড কৰা হ'ব এইটো আছে মেইন ইয়াৰ গতিকে মুদ্ৰা যোজনাৰ ওপৰত কুৱেশ্যন অহা চান্সেছ থাকিব ঠিক আছে তো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড এটা কুৱেশ্যন আছে 3 নম্বৰ কুৱেশ্যনটো IOCL ৰিচেণ্টলি collaborate with which okay collaborate with which power company to deploy over 500 fast ultra fast EV charging point ko Tata Power লগত মানে কি কয় IOCL এটা এগ্ৰিমেণ্ট কৰিছে যাতে তেওঁলোকে 500ৰ ওপৰত EV চাৰ্জিং পইণ্ট দিব পাৰে ঠিক আছে ক'ত দিব IOCLৰ মানে ৰিটেল আউটলেটত ঠিক আছে 500টো বনাব সেইটো ইয়াত আছে 500 তো মেইনলি মানে মেট্ৰপলিটান চিটিবিলাক টাৰ্গেট কৰিছে মেট্ৰপলিটান চিটিজ ঠিক আছে আৰু কি নেশ্যনেল হাইৱেজ প্লাছ এক্সপ্ৰেছৱে অ'কে আৰু এইটো কাৰণে যেতিয়া হাইৱেত বা কি নেশ্যনেল হাইৱে বা এক্সপ্ৰেছত গৈ থাকিব তেতিয়া দুটা এপৰ থৈ দিয়ে এইটো চাব মানে ওচৰত ক'ত চাৰ্জিং পইণ্ট আছে চাব পাৰিব টাটা পাৱাৰ ঠিক আছে ই চাৰ্জাৰ চাৰ্জ আৰু ইণ্ডিয়ান অইল ই চাৰ্জ পইণ্ট ঠিক আছে এই এপটো থৈ আমি ইয়াত চাব পাৰিম মানে okay next question which initiative aims to promote innovation and entrepreneurship technology among the student of India to it was Atal innovation mission তাৰ মানে কি কা প্ৰমোট কৰা হৈছিল মিছন ট্ৰাইডে ষ্টুডেণ্টৰ মাজত এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু মানে টেকনলজিকেল ইনোভেশ্যনৰ কাৰণে ঠিক আছে তো ইয়াক লঞ্চ কৰিছিলে 2016 চনত ঠিক আছে অ'কে এতিয়া এটা আছে যে ৰিপৰ্টটা আছে আমাৰ গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্স ঠিক আছে 2025ৰ ৰিপৰ্ট আহিছিলে তাত আমাৰ ইণ্ডিয়াৰ ৰেংক 38 আছিলে অ'কে আৰু এইটো ৰিপৰ্টটো কোনে দিয়ে অল ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন দিয়ে ঠিক আছে মনত ৰাখিব এইটো কথা আমি অলপমান তেনেধৰণে চাবই লাগিব যাতে বুজি পাবলৈ সুবিধা হুইচ এনিমেটেড ফিল্মছ বিকম দ্য ফাৰ্ষ্ট ইণ্ডিয়াছ ক্ৰছ 100 crore এখন এনিমেটেড মুভিয়ে ইণ্ডিয়াত মানে বহুত ফেমাছ হৈ আছিলে চলি আছিলে 100 crore কভাৰ কৰিছিলে এখন হৈছে মহাভাৰতৰ নৰসিংহ মনত ৰাখিব কুৱেশ্যনটো অ'কে নেক্সট কুৱেশ্যনটো অসমৰ লগত জড়িত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ইনভেট কৰিছিলে ৱৰ্ল্ড লাৰ্জেষ্ট বেম্বো বেছ ইথানেল প্লাণ্ট ঠিক আছে গোলাঘাটত নুমলীগড়ত তো ইয়াত দুটা প্ৰজাতিৰ কি আছে ইয়াত কৈছে যে ইয়াত মানে 2 ইণ্ডিজিনাছ ভেৰাইটিছ বেম্বোজ পোৱা যায় যিটোৱে মানে ইথানেল প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমাক বহুত সহায় কৰিব ঠিক আছে বায়ো ইথানেলৰ ক্ষেত্ৰত প্ৰডাকশ্যনৰ ক্ষেত্ৰত তো সেই প্ৰজাতি দুটাৰ নাম কি হয় তো বম্বুচা বালকোৱা আৰু কি কয় বম্বুচা চোল্ডা অ'কে 1 and 4 ঠিক আছে তো ইয়াত কৰি গোলাঘাটত হয় ইয়াক কোনে কাম কৰি আছে মনত ৰাখিব আসাম বায়ো ইথানেল প্ৰাইভেট লিমিটেড ঠিক আছে তো আসাম বায়ো ইথানেল প্ৰাইভেট লিমিটেড ঠিক আছে মনত ৰাখিব জইণ্ট ভেঞ্চাৰ হয় কিহৰ লগত
NRL আৰু কি কয় ফিনলেণ্ডৰ কোম্পানীৰ লগত এইটো মনত ৰাখিব দেই ফিনলেণ্ডৰ দুটা কোম্পানী জইন হৈ আছে ঠিক আছে আৰু ইয়াত কি কয় 49 মই জাষ্ট ৰাফলি কৈছোঁ আপোনালোকে যিহেতু কাইণ্ডনেছ পঢ়ি আছে পাবই টনছ এনুৱেলি প্ৰডাকশ্যন কৰিবই বায়'থেন ঠিক আছে আৰু ইয়াৰ কাৰণে 5 লাখ মেট্ৰিক টন কি কয় গ্ৰীণ বেম্বো লাগিব ঠিক আছে এই প্ৰডাকশ্যন কৰিবৰ কাৰণে ইয়াৰলি অ'কে ফাইণ্ড আউট দ্য আউট ওৱান ফ্ৰম দ্য ফ্লোইং কোনটো হয় ঠিক আছে আদিত্য L1 নেচাৰ ব্লক 2 ব্লুবাৰ্ড টুৱেট MV হোমিও ভাবা কি হয় MV হোমিও ভাবা ঠিক আছে অ'কে এটা স্কিম এখন লঞ্চ কৰিছিলে ৰিচেণ্টলি ঠিক আছে জল ভাগ ঠিক আছে এইটো মানে কি আছিলে যে এইটো পটেনচিয়েলটো মানে কি হয় ট্ৰেড পটেনচিয়েল মানে ডেভেলপ কৰা ক'ত ইনলেণ্ড ৱাটাৰ ৱেজত মানে থৈ দি আমি ট্ৰেডৰ কাৰণে কাম কৰিব যেতিয়া আমি বিজনেছটো কৰিব পাৰোঁ তাৰ কাৰণে আমি এইটো মেইনলি জলভাগ ইয়াত মেইনলি ফ'কাছ কৰিছিল ঠিক আছে তাৰ লগতে ৰিলেটেড আছিলে MV হোমিও ভাবা ঠিক আছে আৰু স্কিমখনৰ মতে 300 কিলোমিটাৰ যদি ওপৰৰ যদি ট্ৰেভেল কৰা হয় তেতিয়াহ'লে 35% মানে অপাৰেটিং কষ্ট ৰিটাৰ্ণ হ'ব মানে ঠিক আছে আৰু স্কিমখন 3 বছৰৰ কাৰণে টাৰ্গেট লৈছিলে অ'কে ৰিচেণ্টলি দ্য গভৰ্ণমেণ্ট অফ আছাম ৰিনেম স্পৰ্টছ কমপ্লেক্স ইন অনাৰ টু আছাম ফাৰ্ষ্ট অৰিজিনেবাদী তেওঁৰ নামটো কি আছিলে সেইটো আছিলে কি সৰোজে স্পৰ্টছ কমপ্লেক্স ঠিক আছে অ'কে নেক্সটটো তৃতীয় আহলাবাদ ঠিক আছে মানে এটা এখন ইম্পৰ্টেণ্ট ট্ৰেটি হয় য'ত মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষেত্ৰত কি হয় ইয়াত মানে ইণ্ডিয়াত এষ্টাব্লিছ ক্ষেত্ৰত ডেভেলপমেণ্টত আৰু বেছি হেল্প কৰিছে ঠিক আছে তো এই তৃতীয় এলাহাবাদ কেতিয়া হৈছিলে এই তৃতীয় এলাহাবাদে কনক্লুড কৰিছিলে কি কৰিছিলে কনক্লুডেড বেটেল অফ বাক্সা ঠিক আছে আৰু ব্ৰিটিছ ইণ্ডিয়া কোম্পানীক মানে গোটেই ইণ্ডিয়াখন মানে হেণ্ডঅভাৰ হোৱা নিচিনা হৈছিলে আৰু বাক্সাৰ ৱাৰ কেতিয়া হৈছিলে অ'কে 1764 ঠিক আছে তাৰ কামেজত মোগল এম্পায়াৰৰ পৰা লগত নবাব আবাদ আছিলে আৰু নবাব বেংগল আছিলে বেংগলৰ ফালৰ আছে মীৰ কাছিম আছিলে আৰু এগেইনষ্টত ইষ্ট ইণ্ডিয়া এগেইনষ্টত ঠিক আছে তো ইয়াত কি হ'ল সেইটো টাইমত কি কয় নেম অফ মোগল এম্পায়াৰ কোন আছিলে শ্বাহ আলম II অ'কে শ্বাহ আলম II লগত অ'কে নেম দ্য ইণ্ডিয়ান এডুকেটৰ পলিটিকেল এক্টিভিষ্ট পাব্লিচাৰ হু ইজৱাইডলি ৰিমেম্বাৰ ইন দ্য হিষ্টৰিক কি কয় হষ্টিং ইণ্ডিয়ান নেশ্যনেল ফ্লেগ গাঁৱলীয়া টেংক মৈদান এতিয়া বম্বেত কোন আছিলে অৰুণা আছফ আলী আছিলে 1942 কুইডিনা টাইমত মানে ফ্লেগ হষ্টিং কৰিছিলে অৰুণা আছফ আলী ঠিক আছে তেওঁক গ্ৰেণ্ড অল্ড লেডি বুলি কোৱা হয় অ'কে সিধু এণ্ড কানহা ৱাজ টু ব্ৰাদাৰ্ছ ফ্ৰীডম ফাইটাৰ্ছ ঠিক আছে ব্ৰিটিছ এগেইনষ্টত 1855 লিখিছিলে আপৰাইজিংটো বানান কৰিছিলে সান্থাল আপৰাইজিং আছিলে 1855 ঠিক আছে 30 জুনত আছিলে এইটো হয়তো পৰীক্ষা আছত জুলাইত পৰীক্ষা আছে না আহিব পাৰে কৈছা তো 4জন ব্ৰাদাৰ্ছ আছিলে সিদ্ধু কানহা আৰু 3 নম্বৰটো আছিলে কোন আছিলে চান বুলি এজন আছিলে কি কয়
ভৈৰৱ বুলি আছিলে, ঠিক আছে, আৰু দুগৰাকী ছিষ্টাৰ আছিলে, ভনীয়েক, ফুলো এণ্ড জানো, ঠিক আছে। তেওঁলোকে এতিয়া ইয়াত অকল ব্ৰিটিছৰ এগেইনষ্টতে লগা নাছিলে, ঠিক আছে। অ'কে, সেইটো বেছি অ'কে। ইয়াত তেওঁলোকে আপৰাইজিং অকল নট অনলি ব্ৰিটিছ এগেইনষ্টত বাট অলছ' আপাৰ ক্লাছ ব্ৰিটিছৰ এগেইনষ্টত ৱাৰ হৈছিল। তাৰপৰা আপাৰ ক্লাছ কাষ্টৰ এগেইনষ্টতো গৈছিলে, ঠিক আছে। জামিনদাৰ্ছ, ঠিকে আছে, মানি লেণ্ডাৰ, ডিকু বুলি কোৱা হয়, ঠিক আছে। তেনেধৰণে এই সকলো ওপৰতে তেওঁলোকে মানে এগেইনষ্টত সেইটো আপৰাইজিং কৰিছিলে, যাতে এটা শাসন হ'ব পাৰিছিল। অ'কে, উইথ ৰেফাৰেঞ্চ টু ইণ্ডিয়াৰ ফ্ৰীডম মুভমেণ্ট আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্ট। তো ইয়াত কাৰেক্ট ষ্টেটমেণ্টটো বাছি উলিয়াব দিছে। অ'কে, কি কয়, ব্ৰিটেইন ডিক্লেয়াৰ্ড ইণ্ডিয়া টু বি এট ৱাৰ উইথ এক্সেছ পাৱাৰ 1939 আফটাৰ কনচাল্টিং, ইয়াত ঠিক আছে, কনচাল্টিং উইথ কংগ্ৰেছ এণ্ড মুছলিম কৈছে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটি পাছ কুইট ইণ্ডিয়া ৰিজলিউশ্যন 8 আগষ্ট 1942 বম্বে, হয়নে? চাইমন কমিশ্যন ইনক্লুড ইণ্ডিয়ান মেম্বাৰ্ছ আছে। চাইমন কমিশ্যন কৈছে ষ্টেফৰ্ড ক্ৰিপছ অফাৰ ডমিনেট ষ্টেটাছ টু ইণ্ডিয়া উইথিন দ্য ব্ৰিটিছ এম্পায়াৰ, ঠিক আছে। তো ইয়াত কাৰেক্ট এনচাৰটো উলিয়াব দিছে। তো আমাৰ ইয়াত হ'ব 2 and 4, 1 and 3 টো ইনকাৰেক্ট, ঠিক আছে। 1 and 3 টো ইনকাৰেক্ট কি কাৰণে হয়, ঠিক আছে। ৱৰ্ল্ড ৱাৰ 1931 যেতিয়া ষ্টাৰ্ট হৈছিলে, 1939 পৰা 1945 লৈকে আছিলে, ঠিক আছে। এইটো কনচাল্টিং কৰা নাছিলে ইণ্ডিয়াৰ লগত, ঠিক আছে। তো ডাইৰেক্ট মানে তো ইনভল্ভ কৰিছে, গতিকে সেইকাৰণে ইনকাৰেক্ট হয়। তো ইয়াত দুটা পাৱাৰ আছে ৱৰ্ল্ড ৱাৰত, সেইটো মনত ৰাখিব, এক্সিছ আৰু এলাইড। এক্সিছত কোন আছিলে, জাৰ্মানী, ইটালী, জাপান, আৰু এলাইডত কোন আছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায়, কোনটো পাৰ্টি আছে, US, ফ্ৰান্স, গ্ৰেট ব্ৰিটেইন, ঠিক আছে, ছোভিয়েট ইউনিয়ন আছিলে, ঠিক আছিলে। অ'কে, তো সেইটো আমি জানোৱেই কুইট ইণ্ডিয়া মুভমেণ্টৰ কথা কি হয়, এইটা হয়। চাইমন কমিশ্যন ইনক্লুড ইণ্ডিয়ান মেম্বাৰ নাছিলে, সেইকাৰণেতো চাইমন কোপেক্স চলি আছিলে, অপ'জ কৰি আছিলে চবেই। মানে ষ্টেটাছটো ইণ্ডিয়াই মানে ষ্টেফৰ্ড ক্ৰিপছ দিয়াৰ কথা কৈ আছিলে, ঠিক আছে। অ'কে, মেচ দ্য ফলোইং এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ অফ দ্য গ্ৰুপ। অ'কে, ইয়াত কি কয়, কুইন আৰু ডাইনেষ্টিৰ বিষয়ে আছে, ঠিক আছে। তো আমাক মেটচ কৰিব লাগে। ৰাণী আহিলাবাই কোনটো ডাইনেষ্টি হয়, ঠিক আছে। তো ইয়াত এনচাৰটো হয় এ, আৰু ইয়াতো চি আছে, কি কয়, ৰাণী আহিলাবাই হালকাৰ ডাইনেষ্টি আছিল, ঠিক আছে। তো এইটো ইয়াত বাকীকেইটা চাওক, বাকীকেইটা ক'তো এটো 3 লগত মিলা নাই। এইটো ৰাণী আহিলাবাইৰ বিষয়ে কি আছিলে, 300 বাৰ্থ এনিভাৰ্চাৰী হৈ গৈছিলে, বাৰ্থ এনিভাৰ্চাৰী কেতিয়া, 31 মে, নিউজত আছিলে। তো সেইফালৰ পৰা আমি ইয়াত ডাইৰেক্ট যদি জানো সেইটো আৰু কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থকা আছে, তেতিয়া আপোনালোকে পালে এইটো এনচাৰটো কৰিব পাৰিলে হয়, ঠিক আছে। তো ৰাণী আহিলাবাই কি আছিলে যে, তেওঁ মানে বিয়া সোমাইছিলে কি হয়, খাণ্ডাৰো হালকাৰো বুলি, ঠিক আছে। অলপ বেলেগ ধৰণৰ ষ্টৰিটো, ঠিক আছে, মই কৈ আছোঁ, খাণ্ডাৰো হালকাৰ, ঠিক আছে। তো খাণ্ডাৰসকলত বিয়া সোমালে, ঠিক আছে। তাৰপৰা 1733 তেওঁ মানে বিধৱা বনি গ'ল, ঠিক আছে।
আৰু অ'কে 1733 বিয়া সোমালে, মই ভুল কৈছোঁ, জন্ম হৈছিলে প্ৰথম মনত ৰাখিব, জন্ম হৈছিলে 1725 খাণ্ডৰ হাৰকুলৰ বিয়া হ'ল 1733 দেখিছে, আৰু 45 বিধৱা হৈ গৈছিলে। ঠিক আছে, তেতিয়া মানে এই যিজন তেওঁ ৱাইফৰ দেউতাকে মালহাৰ ৰাও মানে কি কয় ক'লে যে যিটো সতী প্ৰথা আছিল তেওঁহঁতক কৰিব নিদিলে আৰু তেওঁক ট্ৰেইন কৰিলে, মিলিটাৰী এডমিশ্যনৰ কাৰণে ট্ৰেইন কৰিলে। ঠিক আছে, তেতিয়া আফটাৰ যেতিয়া মানে তেওঁৰ হাজবেণ্ডৰ ফাদাৰ ডেথ হ'ল আৰু নিজৰ চন মালেৰাও হালকৰ ডেথ হ'ল 1767 তাৰপিছতে তেওঁ মানে ইনচাৰ্জ ল'লে। ঠিক আছে, সেইটোৰ ইনচাৰ্জটো কেতিয়ালৈ 1767 আৰু ঠিক আছে, আৰু তেওঁ বিভিন্ন ধৰণৰ কাম কৰিলে, যেনেকৈ ৰিবিল্ড কৰিলে সোমনাথ এণ্ড কাশী বিশ্বনাথ টেম্পলছ। ঠিক আছে, প্ৰমোট ওমেন এডুকেশ্যন কৰিলে, ঐদ্য ৰিমেৰেজ কৰিলে, অপ'জ প্ৰেক্টিছ অফ সতী। ঠিক আছে, আপলিফটিং আপ কৰিলে ভিল গন টাইপৰ ক্ষেত্ৰত। ঠিক আছে, আৰু এইটো টাইমতে মহেশ্বৰী ৱেভিং ইণ্ডাষ্ট্ৰিটো মানে গ্ৰ'থ বেছি হ'ল, যিটো মানে এতিয়া GI টেগ পাই থৈছে। ঠিক আছে, অ'কে, কুইন সুগন্ধা কাশ্মীৰ হয়, কি হয় উৎপাদা ডাইনেষ্টি। অ'কে, ইয়াত ক'ত পোৱা যায় এখন ৰাজতৰংগী, এখন ৰাজতৰংগী কিতাপ আছেনে? ঠিক আছে, কালহানা দেখিছা, তাত কুইন সুগন্ধাৰ বিষয়ে পোৱা যায়। ঠিক আছে, আৰু আছে প্ৰভাতী দেৱী, তো সেইটো তেওঁ আছে ভটাকা ডাইনেষ্টি। ভটাকা ডাইনেষ্টি কোনফালে আছে? চাউথাৰ্ণ চাইডে। ঠিক আছে, তো তেওঁৰ যিটো কোটাৰাণী লোহাৰা ডাইনেষ্টি, এই লোহাৰা ডাইনেষ্টিৰ বিষয়ে ক'ত পোৱা যায়? ৰাজতৰংগীতে পোৱা যায়, মনত ৰাখিব। ঠিক আছে, ৰাজতৰংগী কোনে লিখিছিলে? কালহানা। অ'কে, আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইকেইটা। মই ইয়াত কৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই গৈছে তেতিয়া এইখিনি গম পাই যাব আৰু নিজে অলপ পঢ়ি ল'ব। অ'কে, আইডেণ্টিফাই দ্য ৰং ষ্টেটমেণ্ট ফ্ৰম দ্য ফ্লোয়িং। অ'কে, ইনভেডিং ফ'ৰ্চ অফ বাবৰ ডিফিটেড ইব্ৰাহিম লোধি খান এট ফাৰ্ষ্ট বেটেল অফ পানিপথ। অ'কে, ফাৰ্ষ্ট বেটেল অফ পানিপথ আমি জানো যে বাবৰ ইব্ৰাহিম খান লোধিৰ মাজত হৈছিলে। অ'কে, হুমায়ুন লছ ইজ কিংডম ডিউ টু শ্বেৰশ্বাহ ছুৰী। অ'কে, হয়। অ'কে, আকবৰ ইণ্ট্ৰডিউচ মানচাদাবাৰী ছিষ্টেম মিলিটাৰী। হয়, এইটো মানে ইনকাৰেক্ট হ'ব। মহম্মদ খান বাক্স ছাকচেডেড ঔৰংজেব এজ এ মোগল এম্পায়াৰ। অ'কে, সেইটো হ'বই নোৱাৰে, কিয়নো নোৱাৰে? অ'কে, তেওঁ লাষ্ট ঔৰংজেবৰ পিছত কোন হৈছিলে? মহম্মদ খান বাক্সা নাছিলে। অ'কে, নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। অ'কে, দ্য নন কপাৰেশ্যন মুভমেণ্ট 19 কল্ড অফ বাই মহাত্মা গান্ধী। হয়নে? ৰিজন দিছে দ্য মুভমেণ্ট হেড টাৰ্ণ ভায়োলেট আফটাৰ দ্য জালিয়ানৱালা মাছাকাৰ। অ'কে, তো ইয়াত এনচাৰটো হ'ব চি 1:2 RS4। ঠিক আছে, তো নন কপাৰেশ্যন মুভমেণ্ট 1928 কি কয় মানুহে কল আপ কৰিছিল। ঠিক আছে, কিন্তু এইটো নন কপাৰেশ্যন মুভমেণ্ট জালিয়ানৱালা মাছাকাৰ মানে নন কপাৰেশ্যন মুভমেণ্টত জালিয়ানৱালা মাছাকাৰটো হোৱা নাছিল। ঠিক আছে, তো ইয়াত নন কপাৰেশ্যন মুভমেণ্টত বেকগ্ৰাউণ্ডত কি আছে? ৰাওলাট এক্ট আছিলে 1919। ঠিক আছে, ৰাওলাট এক্টত কি আছিলে? ৰাওলাট এক্ট 1919। অ'কে, ইমপ্ৰিজনমেণ্ট অফ ইণ্ডিয়ান উইদাউট ট্ৰায়েল
ঠিক আছে জালিয়ানৱালা বাগ মেছেকাৰ হৈছিলে 1919 সেইটো আমি জানো খিলাফত ইছ্যু আছিলে খিলাফত ইছ্যুছ আছিলে ঠিক আছে অ'কে এইটো কাৰণে কি কয় নন পাৰ্চনেল মুভমেণ্টটো ষ্টাৰ্ট হৈছিলে অ'কে আৰু এটা কথা ইয়াত এটা আছিলে কি কয় ঔৰংজেবৰ পিছত লাষ্টত কোন আছিলে ৰজাজন বাহাদুৰ শ্বাহ ওৱান আছিলে মহম্মদ কাম বাক্সা নাছিলে ঠিক আছিলে বাহাদুৰ শ্বাহ ওৱান আছিলে অ'কে অ'কে মৰাণ had highly centralized administration হয়নে অ'কে Ashok appointment royal princess called Kumars as the primary head of the province assisted by a governor okay ইয়াত কি হৈছে কোনটো হৈছে both A and R2 are okay to answer correct 72 Salastamba dynasty পৰ আছিলে ঠিক আছে and this dynasty ruled Kamrupa modern day Assam 340 years from approximately 650 to 990 ক্ষেত্ৰত আছিলে okay and this dynasty succeeded Burman dynasty পিছত আহিছিলে shifted its capital Pragjyotispuर to Harubesar ঠিক আছে King Jayadeva II of Nepal made Ajamati of the daughter of Harsadeva in this dynasty okay that কি কাৰেক্ট লেভেল ওই গোটেই তিনটাই কাৰেক্ট হয় ঠিক আছে okay then to the founder of Ahom kingdom Assam Sukapa rule Assam 2018 পৰা 26 লৈ সেইটো টাইমত আৰ্লিয়েষ্ট এথনিক গ্ৰুপ কি আছিলে চিমাৰি জইন হৈছিলে অ'কে মটক সোণোৱাল কৈছে চুতীয়া মৰাণে বঢ়িয়া অ'কে মৰাণে বঢ়াহি আছিলে অ'কে Kush King Narayana টাইমত কৈছে was great than learning of some best known Assamese writing that listen okay correct writing composed during Narayana কোনটা কৈছিলে মানে মেইনলি কম্পোজ কৰিছিলে সেইটো তলস্থানৰ বেছি লৈ বুলি okay পৰিসুত্তম বিদ্যা হৈছে ৰথ the Pragyathmala at this Sanskrit grammar Ram Kumar Thakur at Guru Sahitya হয়নে Ram Saraswati translated for the capital Sarita Mahabharata into Assamese কৈছিলে Andaguni translated part of Bhagavad Puran into Assamese okay ইয়াৰ correct answer 1 3 and 4 এই ৰাজকুমাৰ ঠাকুৰ ৰাম কুমাৰ ঠাকুৰ নহয় এটো ৰামচৰণ ঠাকুৰ আৰু এজন আছিলে কিবা ডেট্ৰায়া ঠাকুৰ বুলি আছিলে ঠিক আছে okay who is Ahom king introduced Mughal days in the royal Ahom court Rudra Singh আছিল okay consider pronunciation statement on essential to test answer Komalia Bhatta was an Assamese scholar of 12th century হয়নে okay is a Mimamsa philosophy তো statement 1 is incorrect তেৰ কি কয় 7 to 8 century আছিলে 7 to 8 century আছিলে কি কয় 12th century নহয় okay Mimamsa scholar হয় তো statement 1 is incorrect but statement 2 is correct in aspect of battle of Alawai identify the correct statement okay battle of Alawai was fought between the Ahom kingdom and Mughal empire around 5 August 1669 okay the battle of Suraighat preceded the battle of Alawai okay the Assamese army had lost 10,000 and they are brief men in this battle okay 10,000 মৰিছিল বুলি আমি জানো আৰু 5 আগষ্ট 1669 হৈছিলে
কিন্তু এইখন যুদ্ধৰ পিছতেহে শৰাইঘাটৰ যুদ্ধখন হৈছিলে টু এনচাৰ 1 and 3 ইজ কাৰেক্ট okay with reference to Ramani Gabaru আইডেণ্টিফাই কৰা হৈছে ডাটা অফ জয়দেৱ সিংহ হয়নে অ'কে চেণ্ট টু মোগল হামৰাম হিচাপে তাক চেণ্ট কৰা হৈছিলে তৃতীয় খণ্ডৰ ভিতৰত মিৰি জুমলা আৰু অসমৰ মাজত 1663 ইউনিভাৰ্চাল ৰেহমত বানু বেগম আফটাৰ হাৰ মেৰিজ টু ঔৰংজেব চন প্ৰিন্স মহম্মদ আজম শাহ অ'কে দ্য কাৰেক্ট ষ্টেটমেণ্ট গোটেইকেইটা ইয়াত কাৰেক্ট হয় আমি জানো কি কয় ৰামনী গাভৰু মানে অসমৰ পৰা যে এগ্ৰিমেণ্ট হিচাপে তাক মোগলৰ হাতলৈ দিয়া হৈছিলে বুলি অ'কে Namna Kamara King who shifted a capital following the unsuccessful invasion of Malik Ikhtiyaruddin আৰু Malik governor was King Sandhya চেঞ্জ কৰিছিল ডিমাপুৰ the capital of Kasari kingdom acquired হৈছিল কি আছিলে acquired হৈছিল আহোম কিং চহুঙে কেপচাৰ কৰিছিলে okay which the following historical site contains example of Gupta architecture okay Gupta architecture আমাৰ কৰিছে ডাব অভিলেখ আছে তেজপুৰ okay which river forms the western boundary of Orang National Park Dhansiri okay answer next book Omananda Iceland identify the correct statement okay Omananda Iceland also known Peacock Island who জানা যায় okay Omananda Iceland also অঞ্চল ভমাচল বুলি জানে ব্ৰিটিছ ৰেইনম আইলেণ্ড পিকক আইলেণ্ড হিচাপে ব্ৰিটিছে দিছিলে হিন্দু মেথছে চিভাৰ ৰেচিডেন্স ওমানন্দ আইলেণ্ড ফ্ৰম দ্য ভাইনন্দ অ'কে অল ষ্টেটমেণ্টছ কাৰেক্ট আৰু ওমানন্দ আইলেণ্ড মানে ইয়াত যিটো শিৱ মন্দিৰ আছিলে তাৰ নাম আছিলে গদাধেংগৰ ঠিক আছে উইথ ৰিফাৰেঞ্চ টু দ্য বুঢ়ী দিহিং ৰিভাৰ আইডেণ্টিফাই কাৰেক্ট ষ্টেটমেণ্ট অ'কে ইট অৰিজিনেট ইন দ্য ইষ্টাৰ্ণ হিমালয় পাটকা হিলছ অ'কে it is great number of oxbow lake in its watershed right okay Namdapha river is a tributary of northern bank Disang river tributary of southern bank okay Boiding river okay gotikita statement ama correct hoise okay how many UNESCO world heritage site akhomot ase eta tinta ase ki amane which is the largest fresh water lake not is not Loktak lake okay Assam is a part of which biodiversity Indo-Burma. Okay, which are following wildlife especially endemic to Assam pygmy hawk. Okay, consider the following statement. La Nina is a phase of El Nino, southern association characterized by change in sea temperature, colder than around central and eastern tropical Pacific ocean. Okay, correct. Okay, a minute. Okay, El Nino associated with increased rainfall and lower temperature, while La Nina is associated with decreased rainfall and higher temperature. Okay, eto actually no hoy. El Nino associated with typically decreased rainfall. কি কয় decreased rainfall লগত হয় আৰু কি কয় ইয়াৰ ফলত কি হয় ডাঠ মানে খৰাং সৃষ্টি আৰু হাই টেম্পাৰেচাৰ হয় ঠিক আছে আৰু La Nina actually increase rainfall at La Nina increase soil rainfall increase হয় ইয়াত decrease হয় ঠিক আছে আৰু এটো lower temperature to eastern one is correct 2 is incorrect okay India cold desert of Ladakh identify correct কৰিছে it is surrounded by Karakoram Sakar Ladakh and Great Himalaya range it has snow cover throughout the year hoine the main rivers Ladakh are Indus and Skansar okay it receives very little rainfall annually okay at correct statement 1 3 and 4 correct হয় আৰু এটো কি গোটেটো মানে স্নো কভাৰ কৰি নাথাকে ঠিক আছে আৰু ৰেইনফল বহুত কম 10 cm annually হয় okay তো আজিলৈ এটো মানে বাকিখিনি কোৱেশ্চন মই অহাকালি কৰি আছো আকৌ আজিলৈ মানে থাকে ধন্যবাদ আপোনালোকে প্ৰিলিমছৰ কাৰণে পঢ়ি থাকক মই ইয়াৰ পৰা আপোনালোকে কথাটা গম পাইছেনে না এতিয়া ষ্টেটমেন্ট বেছ কোৱেশ্চন বহুত বেছি আহিব ওকে থ্যাংক ইউ